वेलकाम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে লৈ আহিছো দশম শ্ৰেণীৰ সায়েন্সৰ কেইটামান গুৰুত্বপূৰ্ণ চিত্ৰ যিবোৰ তোমালোকৰ আহিবলগীয়া যেটো মেট্ৰিক পৰীক্ষা আছে হেটো তাহাৰ চান্স আছে আৰু এই প্ৰতিটো চিত্ৰ মই তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশনত যেনেকা ধৰণৰ প্ৰশ্ন আহিছিল তাৰ ওপৰত ভিত্তি কৰি লৈছো হেতে সব প্ৰথম চিত্ৰটো তোমালোকে চিত্ৰ হিচাপে চাব পাৰা যেটো তোমাৰ এই পত্ৰৰন্ধ্ৰৰ চিত্ৰ যেটো আছে স্টোমেটাৰ চিত্ৰ আছে এই চিত্ৰটো চাব পাৰা আৰু এই চিত্ৰত তোমালোকৰ যদিও চিত্ৰ আঁকিব নাহে তেতিয়া হলে এই চিত্ৰটো যিবোৰ তোমাৰ অংশ আছে সেই অংশবোৰ চিনাক্ত কৰিবলৈ দিব পাৰে তো এটো চাবা আৰু পিছত তোমাৰ এই যেটো এমিবাৰ যেটো খাদ্য গ্ৰহণ প্ৰণালী এমিবাৰ যেটো খাদ্য গ্ৰহণ প্ৰণালী এটো আহে আৰু এমিবাৰ যেটো দ্বিবিভাজন পদ্ধতি আছে এটো পৰীক্ষাত আহিব পাৰে এইবাৰ বহুত আহাৰ চান্স আছে তোমাৰ এটো মানুহৰ যেটো হৃদযন্ত্ৰৰ চিত্ৰ আছে এই মানুহৰ হৃদযন্ত্ৰৰ চিত্ৰটো বহুতেই ইম্পৰ্টেন্ট হয় এই বছৰৰ কাৰণে কাৰণ এই বছৰ অলপ বেলেগ ধৰণৰ যেহেতু প্ৰশ্ন আহি আছে গতিকে এইবাৰ চিত্ৰবোৰো অলপ বেলেগ ধৰণে আহাৰ চান্স আছে ইয়াৰ পিছত তোমালোকে চাবা এটো যেটো মানুহৰ যেটো দ্বৈত ৰক্ত পৰিবহন তন্ত্ৰ হেতু সেই চিত্ৰটো এটো জীৱন প্ৰক্ৰিয়া চেপ্টাৰৰ এই চিত্ৰটো চাবা ইয়াৰ পিছত তোমালোকৰ যেটো ৰেচন প্ৰক্ৰিয়া যেটো আছে ৰেচন প্ৰক্ৰিয়া মানুহৰ ৰেচন তন্ত্ৰবোৰ কেনেকৈ চিনাক্তকৰণ কৰিব লাগে সেই বিষয়ে তোমালোকৰ আহিব পাৰে তোমাৰ এনেকুৱা গুটেকেটা চিনাক্তকৰণ কৰিবলৈ নিদিবও পাৰে মাত্ৰ দুটা বা তিনিটা পাৰ্টহে চিনাক্ত কৰিবলৈ দিব যেনেকুৱা ধৰা মহাধমনী মহাহীৰা বা বাওবৃক্ষ এইবোৰ চিনাক্তকৰণ কৰা এনে ধৰণৰ প্ৰশ্ন আহিব তাৰ পিছত এটো যেটো তোমাৰ নেফ্ৰনৰ চিত্ৰ এটো বহুত ইম্পৰ্টেন্ট হয় এই বছৰৰ কাৰণে নেফ্ৰনৰ যেটো কাৰ্যকৰী গঠন আৰু চিত্ৰ এটো চিত্ৰৰ সহায়ত ব্যাখ্যা কৰিবলৈ আহিব পাৰে তোমালোকে এইবোৰ চাবা আৰু সব মানুহৰ যেটো ব্ৰেইনৰ চিত্ৰ তোমাৰ কেৱল এইবোৰ প্ৰধান ভাগকেইটাটো জানাই তোমালোকে আৰু যেটো তোমাৰ এই যে কেইটা যে গ্ৰন্থি আছে হাইপোথেলামাস পিটুইটাৰি পন্স এইবোৰৰ স্থান ক'ত থাকে আৰু মেডুলা সেৰিবেলাম এইবোৰ ক'ত থাকে এইবোৰৰ স্থান সাপেক্ষে তোমালোকে চিত্ৰবোৰ চাবা আৰু যেটো তোমাৰ এই যে উদ্ভিদৰ যেটো অংকুৰণৰ সময় যেটো চলন সেই চলনটো তোমাৰ এটো এটা হৈছে পোহাৰানুবেগ আৰু এটা হৈছে জলানুবেগ বা ভূকেন্দ্ৰবৰ্গী যেটো গতি আছে এই চিত্ৰটো চাবা তাৰ পিছত তোমাৰ এই সব মানুহৰ যিবোৰ গ্ৰন্থি আছে সেই গ্ৰন্থিবোৰৰ যিবোৰ স্থান আছে সেই স্থানবোৰ তোমালোকে মনত ৰাখাটো বহুতেই দৰকাৰ আৰু এই যিবোৰ গ্ৰন্থি আছে গ্ৰন্থিবোৰে নিহৰণ কৰা যিবোৰ হৰমন আছে সেই হৰমনবোৰো মনত ৰাখাটো দৰকাৰ তো তোমালোকে ইয়াতো তোমাৰ চিত্ৰ নাচালেও তোমাৰ যিবোৰ গ্ৰন্থিৰ যিবোৰ স্থান আছে সেই স্থানবোৰ তোমালোকে চাবা আৰু পিছত চাইটো ফুলৰ যেটো চিত্ৰ আছে ফুলৰ চিত্ৰটো তোমালোকে চাবা এই চিত্ৰটো আহিব পাৰে এইবোৰ বেছি টান চিত্ৰ নহয় এইবোৰ সহজে হয় আৰু যেটো যেটো ফুলৰ গৰ্ভাধান প্ৰক্ৰিয়াৰ যেটো চিত্ৰ আছে সেই গৰ্ভাধান প্ৰক্ৰিয়া এটো তোমাৰ বহুতবাৰ আহিছে পৰীক্ষাত এইবাৰো আহাৰ চান্স আছে আৰু যেটো তোমাৰ এটো বীজপত্ৰৰ যেটো চিত্ৰ আছে এই চিত্ৰটো বহুত পৰীক্ষাত এই বছৰ হৈ যোৱা যেটো প্ৰি ফাইনেল এক্সাম আছে প্ৰি ফাইনেল এক্সামত বহুত পৰীক্ষাত আহিছে গতিকে তোমালোকে এটো চাবা এটো কিন্তু হঠাতে আহিবও পাৰে আৰু যদি প্ৰশ্ন যদি নাহে তেতিয়া হলে তোমাৰ এবোৰ চিনাক্তকৰণ কৰাও আহিব পাৰে ইয়াৰ পিছত তোমালোকে চোৱা এটো 2017 ত এই চিত্ৰটো আহিছিল মেট্ৰিক পৰীক্ষাত আহিছিল গতিকে তোমালোকে চিত্ৰটো চাবা এটো হৈছে স্ত্ৰী জননাংগ এটো আৰু ইফালে চোৱা এই চিত্ৰবোৰৰ ভিতৰত তোমালোকে এই ডি নম্বৰ চিত্ৰ আৰু ইফালে আছে তো সি নম্বৰ চিত্ৰ আৰু ইফালে এই চিত্ৰটো চাবা এইকেইটা আহাৰ বহুত চান্স আছে আৰু ইফালৰ পৰা যেটো লেন্সৰ দ্বাৰা গঠিত হোৱা চিত্ৰ এই চিত্ৰটো চাবা বি নম্বৰ আৰু ইফালে চাবা তোমালোকে এই চিত্ৰটো এটো আহাৰ বহুত চান্স আছে আৰু ইফালে চোৱা মানুহৰ যেটো চকু আছে মানুহৰ চকুৰ পৰা তোমাৰ গুটেকেটা অংগ তোমাৰ নাহে দুই এটা অংগ চিনাক্তকৰণ কৰিবলৈহে দিয়ে তো এইবোৰ তোমালোকে এটো চাবা ভালদৰে চাবা তো তুমি গুটেকেটা চাব লাগিব আৰু এটো চোৱা যেটো বিচ্যুতি কোণ প্ৰদৰ্শনৰ যেটো চিত্ৰ আছে এই চিত্ৰটো কিন্তু এইবাৰ আহাৰ বহুতেই চান্স আছে এই বিচ্যুতি কোণ কেনেকৈ দেখুৱা হয় তোমালোকে এই চিত্ৰটো চাবা আৰু ইফালে তোমাৰ এই সব বগা পোহৰৰ বৰ্ণালী আমি কেনেকৈ পাব পাৰো এটো ছাৰ আইজাক নিউটনৰ যেটো পৰীক্ষা আছিল সেই পৰীক্ষাটো আৰু ইফালে তোমাৰ বগা পোহৰৰ যেটো বিচ্ছুৰণ পৰীক্ষা আছে হেতু আমি পুনৰ সংযোজন কেনেকৈ কৰিব পাৰি এই চিত্ৰটো বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াতে কলয়দীয় দ্ৰৱসমূহে কেনেকৈ পোহৰ বিচ্ছুৰিত কৰে তাৰ বিষয়েও এই চিত্ৰটো তোমালোকে চাবা ডিফাৰেন্ট টাইপ অফ কোৱেশ্চন এটো হয়
এইটো তোমালোকে চাবা আৰু ইফালে যেটো তোমাৰ যেটো উমৰ সূত্ৰ আছে উমৰ সূত্ৰৰ যেটো VI লেখ আছিল সেই VI লেখখন তোমালোকে বহুত চাবা এইটো কিন্তু বহুতে দৰকাৰী হয় তোমাৰ উমৰ সূত্ৰৰ লগতে VI লেখৰ তাৎপৰ্যও আহে এইটো তোমালোকে চাবা আৰু ইফালে এইটো চোৱা বিদ্যুৎ চেপ্টাৰৰ পৰা এনেকুৱা ধৰণৰ প্ৰশ্ন তোমাৰ আহিব পাৰে তো বিদ্যুৎ চেপ্টাৰৰ হয় এইটো এটা তোমাৰ এইটো হৈছে কুণ্ডলীৰ মাজেৰে প্ৰবাহ কেনেকৈ যায় হেতুৰ বিষয় দিয়া আছে আৰু সলিনয়েডৰ ভিতৰত চুম্বক ক্ষেত্ৰ কেনেকুৱা হয় আৰু ইফালে তোমালোকে এবাৰ চাবা যেটো বৈদ্যুতিক জেনাৰেটৰ আছে বৈদ্যুতিক জেনাৰেটৰৰ চিত্ৰটো বৈদ্যুতিক মটৰৰ চিত্ৰটো আহিয়ে থাকে সেই কাৰণে তোমালোকৰ কাৰণে মই বৈদ্যুতিক জেনাৰেটৰটো কৰিলো তোমালোকক ৰিকমেন্ডেশন কৰিলো আৰু ইয়াতে যেটো খাদ্যজাল আছে খাদ্যজালৰ পৰা তোমাৰ ডাইৰেক্ট খাদ্যজাল আঁকিবলৈ নাহে কিন্তু খাদ্যজালৰ ওপৰত বহুত ধৰণৰ প্ৰশ্ন আহে তো কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে চোৱা এটা স্তৰত থকা প্ৰাণীসমূহে কোনটোৱে আটাইতকৈ বেছি পৰিমাণে খাদ্যৰ অভাৱত ভুগে কোনটোৱে আটাইতকৈ বেছি পৰিমাণে খাদ্য পায় এনে ধৰণৰ প্ৰশ্ন আহিব পাৰে গতিকে যেটো খাদ্যজাল আছে খাদ্যজালটো তোমালোকে ভালদৰে ষ্টাডি কৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আশা কৰিছো তোমালোকৰ বহুত হেল্প হ'ব আৰু যিবোৰ MCQ আছে সেই গুটেকেটা MCQ মই মোৰ YouTube চেনেল HR এডুকেশ্যনেল হাবত প্ৰত্যেকটো জিলাৰে MCQ আপলোড কৰিছো সায়েন্সৰ তোমালোকে সেই ভিডিঅ'বোৰ চাই লবা তোমালোকৰ বহুত হেল্প হ'ব আশা কৰিছো আৰু তোমালোকৰ এই যিবোৰ চিত্ৰ আছে চিত্ৰবোৰ তোমালোকে ঘৰত প্ৰেক্টিস কৰা বেছি সময় নাই ভালদৰে লিখা পঢ়া কৰা থ্যাংক ইউ